নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। জনতাৰ শিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন জনোৱাৰ উদ্দেশ্যে শদিয়াত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে অসম ভীম সেনা কেন্দ্ৰীয় সমিতি আৰু যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াসকলে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। জনতাৰ শিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন জনোৱাৰ উদ্দেশ্যে শদিয়াত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে অসম ভীম সেনা কেন্দ্ৰীয় সমিতি আৰু যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াসকলে। অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে ৰাজীৱ শদিয়াৰ পৰিয়ালৰ বিশেষকৈ তেওঁৰ পত্নীক এটা চৰকাৰীভাৱে সংস্থাপন দিয়ে আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ বিভাগৰ পৰা তেওঁ পৰিয়ালটোলৈ কিবা এটা অনুদান আগবঢ়াই যায়। উল্লেখযোগ্য যে সমগ্ৰ ৰাজ্যবাসীক কন্দুৱাই ভোগালী বিহুৰ মাজতে চিৰ বিদায় লোৱা বিপ্লৱী কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যুত মৃম্যমান ৰাজ্যবাসী। অতি কম সময়ৰ ভিতৰতেই জাতি মাটিৰ গান গাই ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰা প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ উদ্দেশ্যে অসম ভীম সেনাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰেঞ্জাৰ টাই, কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি সত্যব্ৰত নাৰায়ণ দাস, কেন্দ্ৰীয় বিত্ত সম্পাদক অমৃত ৰঞ্জন দাস, কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক দিব্যজ্যোতি দাস, কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক প্ৰবীণ দাস আৰু যোৰহাট জিলা সমিতিৰ মানৱজ্যোতি দাস উপস্থিত হৈ গৈ গণশিল্পীগৰাকীৰ বাসগৃহত। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক আজি এই গণশিল্পী ৰাজীৱ শদিয়াৰ সমাধিস্থলীৰ পৰা কৰজোৰে অনুৰোধ কৰিছোঁ অসম ভীম সেনাৰ পৰা, কাৰণ ৰাজীৱ শদিয়াৰ পত্নী আৰু এটা কণমানি সন্তান আছে। এই সন্তানটোৰ কাৰণে ৰাজীৱ শদিয়াৰ পত্নীক যাতে আপুনি এটা চৰকাৰী সংস্থাপন দিয়ে, তাৰ কাৰণে আপোনাক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।